নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি চাইবাৰ চুৰ বিজেপি যুৱ মৰ্চাত চাঞ্চল্যকৰ অভিযোগ যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদ নামে এক কুখ্যাত যিজন যুৱ কংগ্ৰেছৰ সভাপতি তেখেতে ব্যাপক এটা কেলেংকাৰী চাইবাৰ কেলেংকাৰীত তেওঁ লিপ্ত হৈছে। নগাঁৱৰ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদৰ বিৰুদ্ধে 1,30,00,000 টকাৰ আত্মসাতৰ অভিযোগ। আজাহাৰ আলী আহমেদ যুৱ কংগ্ৰেছৰ নগাঁও জিলা সভাপতি এগৰাকী সংখ্যালঘু যুৱক আৰু যি কংগ্ৰেছে ভাৰতীয় জাতীয় কংগ্ৰেছে যি বিগত সময়ছোৱাত দেখিবলৈ পোৱা যায় যে সংখ্যালঘু যিসমূহ সমষ্টি আছে তাত যথেষ্ট শক্তিশালী, কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে সংখ্যালঘু ছাত্ৰৰ বাবে অহা ছাত্ৰবৃত্তিৰ ধন এইসকল নেতাই আত্মসাত কৰাৰ অভিযোগ আছে। এইজন নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদ। চাইবাৰ অপৰাধৰ জৰিয়তে আজাহাৰ আলী আহমেদে 1,30,00,000 টকা আত্মসাত কৰাৰ অভিযোগ নগাঁও বিজেপি জিলা যুৱ মৰ্চাৰ। সংখ্যালঘু ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপৰ ধন আত্মসাতৰ লগতে বহিৰাজ্যৰ বহু শৈক্ষিক প্ৰতিষ্ঠানৰ নামতো আজাহাৰে লুটিছিল ধন। ইমানেই নহয়, চাকৰি দিয়াৰ নামতো লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ। এই যি আমাৰ এই যি চাইবাৰ ক্ৰাইমত আমাৰ যুৱ মৰ্চা যুৱ কংগ্ৰেছৰ সভাপতি তেখেত যি লিপ্ত হৈছে তেখেতৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে তেখেতক আমি অনুৰোধ জনাইছো। আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি আজি 1,30,00,000 টকাৰ কেলেংকাৰীত সন্নিৱিষ্ট হৈছে বুলি তেওঁৰ নাম কোনোৱে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিছে, ভুক্তভোগীয়ে আমাক জনাইছে। আমি ইয়াৰ বিৰুদ্ধে যিহেতু সদৰ আৰক্ষী থানাত ইতিমধ্যেই ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে। ইহঁতে সংখ্যালঘুৰ নামত ৰাজনীতি কৰে। মই সদায় কৈছো আপোনালোকক, মই বিভিন্ন সময়ত কৈ আহিছো, ইহঁতে সংখ্যালঘুৰ টান কথা নহয় নহয়, ইহঁতে সংখ্যালঘু থকি হুকি খায়, নহলে মাইনৰিটি উন্নতি জীৱনত নহয়। এই ধৰণৰ লিডাৰে সিহঁতক ডুবাইছে আৰু ডুবাব যদি ইহঁত মাইনৰিটি ৰাইজ এতিয়া সজাগ নহয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তথা চামগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইনৰ অতিশয় ঘনিষ্ঠ ৰূপে পৰিচিত আজাহাৰ আলী আহমেদ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তথা চামগুৰি সমষ্টিৰ বিগত নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ অতিশয় ঘনিষ্ঠভাৱে পৰিচিত এগৰাকী আজাহাৰ আলী আহমেদ। আৰু বিভিন্ন বিজেপি নেতাই অভিযোগ উত্থাপন কৰিছে যে ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই বিগত সময়ছোৱাত আজাহাৰে এনেধৰণৰ লুণ্ঠন কৰাৰ সুবিধা লাভ কৰিছে। দুৰ্নীতিৰে পোত খাই থকা আজাহাৰ আলী আহমেদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে নগাঁও বিজেপি জিলা যুৱ মৰ্চাই। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।